ৰোপণ কৰাৰ যি পৰিকল্পনা কৰিছে যে এই সম্পৰ্কত অকণমান কওকচোন। হয়, নমস্কাৰ। মই জগদীশ ভৰালী, যোগাসনৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ। হয়, আচলতে সঁচাকৈ এক সুন্দৰ পদক্ষেপ। মই আগতে ভাবি আছিলোঁ যে মই গোটেই পৃথিৱীখন সুন্দৰ কৰাৰ কাৰণে এটা প্ৰয়াস মোৰ লাগি আছিল আগৰ পৰাই। কিন্তু মই আজি এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি মই আচলতে 5,000 পুলি আচলতে মই পৰৱৰ্তী পৰ্যায়ত ইয়াক হয়তো আৰু অধিক কৰিম ভাবি আছোঁ মনতে। কিন্তু যিহেতু একমাত্ৰ ব্যক্তিগত প্ৰচেষ্টা ইয়াত আৰু পৃথিৱীখন সুন্দৰ কৰা ইমান সহজ কথা নহয়, কিন্তু তথাপিও যিহেতু মোৰ মনত লাগি আছে কথাটো যে মই এই পৃথিৱীখনক সুন্দৰ কৰিম, এটা সুন্দৰ এটা ৰূপ দিম, এটা পৰিৱেশ এটা আনিম। কাৰণ এতিয়া আমি দেখিছোঁ যে এটা গ্ল'বেল ৱাৰ্মিং এটা আহিছে। এই পৰিৱেশত মই বহুত দূৰলৈ নাযাওঁ, কিন্তু মই নিজৰ জিলাখনক বা নিজৰ অঞ্চলটোক মই কি ধৰণে এটা সুন্দৰ পৰিৱেশ দিব পাৰোঁ, আৰু তাৰে এটা প্ৰয়াস হ'ল যে মহানিমৰ পুলি। আৰু আজি আচলতে এই দিনটোতে মই কানুপুঞ্জৰ অধ্যক্ষ ডক্টৰ শশীকান্ত ছইয়া ছাৰক মাতি আনিছিলোঁ যে আপোনাৰ দ্বাৰাই মই শুভাৰম্ভ কৰিম। লগত আছে আমাৰ সঞ্জীৱ হাজৰিকা প্ৰাক্তন পৰিৱেশন বিষয়া, তেখেতকো মই মাতিছিলোঁ। তেখেতো আহিছে। আহি এখেতসকলৰ দ্বাৰাই মই আচলতে এই দিনটোৰ শুভাৰম্ভ কৰিলোঁ। মই আচলতে আগতেও দেখিছোঁ বহুতেই গছপুলি ৰুৱে, কিন্তু গছপুলিবিলাক আচলতে মানুহবিলাক ক্ষান্ত থাকে, কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা যায় যে আচলতে গছপুলি জীয়াই নাথাকে। কিন্তু মই তাৰ আচলতে বিপৰীত এটা এটা চেষ্টা কৰিম যে যদি মই 10জোপা পুলিও আজি ৰুইছোঁ, সেই 10জোপা পুলিয়ে হয়তো জীয়াই থাকিব লাগিব পৰৱৰ্তী পৰ্যায়ত। কাৰণ তাৰ যি সংৰক্ষণৰ ব্যৱস্থা, এই সংৰক্ষণৰ ব্যৱস্থাটো আমি আচলতে নকৰাৰ কাৰণে বহুতেই গছপুলি ৰোৱাৰ পিছত সি হয়তো নাইকিয়া হৈ যায়। কিন্তু মোৰ ক্ষেত্ৰত সেইটো নহয়। মই যদি এজোপা ৰুম, সেই গছজোপা বাচিব লাগিব, তাৰ সংৰক্ষণৰ ব্যৱস্থাটো মই ল'ম। গতিকে মোৰ এটা সাধাৰণ প্ৰয়াস, কাৰণ মই ব্যক্তিগতভাৱে কৰা কথা আৰু মোৰ যিটো মনৰ ধাৰণা, এই কথাখিনিয়ে মই আচলতে ব্যক্ত কৰিছোঁ। গতিকে মই কৈছোঁৱে যে কানুপুঞ্জৰ অধ্যক্ষ ছাৰে মোক যথেষ্টখিনি আগতো সহায় কৰিছে, আৰু মই ভাবোঁ পৰৱৰ্তী পৰ্যায়ত তেখেতে যোনজন সামাজিক মানুহ, তেখেতে মোক সহায় কৰিবলৈ মই আশা কৰিছোঁ। আৰু মই এনেও বিভিন্ন সময়ত তেখেতৰ যিকোনো কথাই মই আলোচনা কৰিয়ে আগবাঢ়োঁ, কাৰণ তেখেত যথেষ্ট অভিজ্ঞ মানুহ। এইখিনি কথা মই ক'ব লাগিব, কাৰণ মই তেখেতৰ যিখিনি সহায় সহযোগিতা মোৰ লগত মই পাইছোঁ, এইখিনি মই কেতিয়াও ডিনাই কৰিব নোৱাৰোঁ। গতিকে মই ভাবোঁ পৰৱৰ্তী পৰ্যায়ত তেখেতে মোক এইখিনি কৰাত সহায় সহযোগ কৰিব, আৰু মোৰ যি সপোন এই যাতে মই বাস্তৱত ৰূপায়িত মই কৰিব পাৰোঁ। গতিকে এইখিনি মই হাতত লৈছোঁ, আৰু এখন সুন্দৰ পৃথিৱীক এটা সুন্দৰ ৰূপ দিয়াৰ এটা মই প্ৰয়াস কৰিছোঁ। আপুনি বিভিন্ন গছ গছনিৰ মাজত কিন্তু মহানিমকে বাছি ল'লে, ইয়াৰ কাৰণটো কি? হয়, নমস্কাৰ। মই আচলতে হয়, বিভিন্নজনে বিভিন্ন ধৰণৰ গছ লগাইছে, সৰু ডাঙৰ চবেই গছ লগাইছে প্ৰকৃতি সুন্দৰ কৰিবৰ কাৰণে। কিন্তু মই অকল বেলেগ ধৰণে চিন্তা কৰিলোঁ কথাটো, কাৰণ মই ভাবিলোঁ যে মেডিচিনেল প্লেণ্ট এটা লাগে। মহানিমৰ ওপৰত এটা মই আচলতে আগৰ পৰা ষ্টাডি কৰি আছিলোঁ, আৰু মই তাক প্ৰমাণো কৰিছোঁ বিভিন্ন সময়ত। তাৰ মই যিটো মহানিমৰ গুণ, এই গুণ অকল মই পঢ়িয়ে নহয়, আচলতে তাত বাস্তৱ ক্ষেত্ৰতো মই তাক প্ৰমাণ কৰিছোঁ। আচলতে ইয়াৰ যথেষ্টখিনি গুণ আছে, আৰু পৃথিৱীৰ মই ভাবোঁ 1 নম্বৰ গছ মহানিম। গতিকে চবেই মহানিম গছ এটা ৰুব লাগে, আৰু মইতো পৰৱৰ্তী পৰ্যায়ত প্ৰতি ঘৰ মানুহৰ সন্মুখে পদূলিয়ে এডালকৈ মহানিমৰ গছ ৰোৱাৰ মই সংকল্প লৈছোঁ। গতিকে মই ভাবোঁ এখন সুন্দৰ পৃথিৱী সঁচাকৈ আহিব, আমি এখন সুন্দৰ পৃথিৱী দেখি পাম।